ৰ'দ পৰে না সেইকাৰণে গৰম ভাৱটো বহুত আছে বাহিৰত ভিডিঅ' বনাব পৰা নাই কিনে ঘৰ এই ঘড়ীটো কিনিছিলোঁ মই গুৱাহাটীত মেডিকেলত যাওঁতে এই ইস্ত্ৰিটো মই 300 টকা দি মিছৰৰ পৰা কিনি আনিছিলোঁ নিজৰ বস্তু এইখন চাইকেলখন একদম বহুত প্ৰিয় চাইকেল মোৰ একদম মানে এই গাছডাল মই জবা ফুলডাল মই নিজে ৰোৱা এইডাল হেল্ল' ভাৰত তো গাইজ গুড মৰ্ণিং তো গাইজ ইফালে কিমান ৰ'দ দিছে চাবলৈ মই আপোনালোকক দেখাই আছোঁ বাৰু এই চাওক গাইজ বাহিৰত চোতালৰ ৰ'দ আৰু বাৰাণ্ডাৰ ৰ'দ নাই কিন্তু গৰম ভাৱ বহুত আছে কাৰণ টিঙত ৰ'দ পৰে না সেইকাৰণে গৰম ভাৱটো বহুত আছে বাহিৰত ভিডিঅ' বনাব পৰা নাই কিনে ঘৰ ভিতৰত বনাইছোঁ আৰু গাইজ আজি ভিডিঅ'টো বেলেগ হ'বলৈ যাই আছে মানে গাইজ আজি ভিডিঅ'টো হ'ব মোৰ নিজৰ কিমান বস্তু আছে চব আপোনালোকৰ লগত ৰিভিল কৰিম মানে মোৰ নিজৰ কাপোৰ কি আছে যে মোৰ কিমান বস্তু আছে চব আপোনালোকৰ ৰিভিল কৰিম अभी मजा आएगा ना भिड़ो जे एबार नतुन कापोर की लैছো এইবিলাক সব ৰিভিল কৰিম আৰু গাছ গছনি সব কি ৰুইছো মই সব মানে মই যিমান যি আছে মোৰ নিজৰ বস্তু সব ৰিভিল কৰিম আপোনালোকৰ লগত তো আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব মজা পাব ভিডিঅ'টো তো বলকতে নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ ফাইনেলি মই এতিয়া সব বস্তু উলিয়াই ল'লোঁ কি মোৰ নিজৰ বস্তু আছে কাপোৰ কানি উলিয়াই ল'লোঁ তো প্ৰথমতে ষ্টাৰ্ট কৰোঁ এই ঘড়ীটোৰ পৰা सही पकड़े हैं এই ঘড়ীটো কিনিছিলোঁ মই গুৱাহাটীত মেডিকেলত যাওঁতে মানে পেচেণ্ট লাগিছিলোঁ পেচেণ্ট নাযায় এবাৰ শ্বপিং কৰিছোঁ তো এইটোৰ দাম হৈছে 200 টকা এইটোৰ দাম 200 আৰু দ্বিতীয়তে হৈছে এই বক্সটো মই মোবাইল আনোতে এই বক্সটো আনিছিলোঁ এই বক্সটোৰ দাম হৈছে 700 তাৰপিছত তৃতীয়তে হৈছে এই হেডফোনডাল কিনিছিলোঁ 500 টকা দি মই এই হেডফোনডালো মোবাইল আনোতে কিনিছিলোঁ 500 টকা দি আৰু এইডাল হেডফোন 500 টকা দি কিনিছিলোঁ এতিয়া চলোৱাই নাই মই তাৰপিছত দ্বিতীয়ত হৈছে এই ইস্ত্ৰিটো মই 300 টকা দি মিছৰৰ পৰা কিনি আনিছিলোঁ যিহেতু ইস্ত্ৰি লাগিয়ে থাকে এইটো ইস্ত্ৰি মোৰ চাৰ্ট কুস্তা লাগি থাকে এইটো চাৰ্ট কুস্তা বহুত চাৰ্ট কুস্তা লাগি থাকে ইস্ত্ৰি কৰিবলৈ বহুত লাগে তাৰপিছত আৰু এই পেণ্টটো মই গুৱাহাটীতে কিনিছিলোঁ মামাহঁতত যাওঁতে এই পেণ্টটোৰ দাম 350 টকা এই পেণ্টটো কিন্তু মজা পেণ্ট মই গুৱাহাটী কিনিছোঁ এই নতুন এই এসপ্তাহ কিনা তাৰপিছত এই ক'লা চাৰ্টটো মই 350 টকা দিয়ে কিনিছিলোঁ এইটো গুৱাহাটীতে কিনা আৰু এইটো সিদিনা নহয় এইটো কিনা ধৰ 1 মাহমান হ'ল এইটোৰ দাম হৈছে 450 টকা এইটো মোৰ একদম এইটো প্ৰিয় চাৰ্ট এইটো একদম এইটোৰ ওপৰত নাই আৰু মোৰ নিজৰ বস্তু নাই বুলি ক'ব পাৰি এইখিনিয়ে আৰু এটা মেইন বস্তু আছে আপোনালোকে ভিডিঅ' চাইছে এই মোবাইলটোৱে মোৰ একদম সম্পত্তি এই মোবাইলটোৱে মোৰ মেইন এই মোবাইলটো বাহিৰে আৰু অকণ এই সম্পত্তিয়ে এইটো মোৰ তো এইখিনিয়ে আছিল আৰু মই গাছ গছনি কি লৈছোঁ আপোনালোকক দেখাই আছোঁ আৰু একটা বস্তু আছে বাহিৰত আছে মই আপোনালোকক দেখাই আছোঁ বলক আৰু গাইজ মোৰ আৰু এখন নিজৰ বস্তু হৈছে এইখন মোৰ নিজৰ বস্তু এইখন চাইকেলখন একদম বহুত প্ৰিয় চাইকেল মোৰ একদম মানে মই সৰুৰ পৰা চলোৱা চাইকেল একদম মানে এইখন একদম এই সৰুতে যেতিয়া 6ত নাম লাগিছিলোঁ তেতিয়াৰ প্ৰায় কিনা এখন চাইকেল তেতিয়াৰ পৰা ইটা কিন্তু নচলাওঁ মই যিহেতু এতিয়া মই চৰা হৈছোঁ চাইকেলখন এতিয়া চাপৰ সেইকাৰণে এইখন মুনি চলাওঁ এতিয়া সেইকাৰণে মই এতিয়া ডাঙৰ চাইকেল চলাওঁ আৰু মই গাছ গছনিবিলাক দেখাই দি আছোঁ আপোনালোকক আমাৰ কি গাছ মই নিজে ৰুইছোঁ সেইকেইটা গাছ মই আপোনালোকক দেখাই দি আছোঁ আৰু আজিকালি ভিডিঅ'টো বহুত দীঘল নহয় খালি আপোনালোকক দেখাবৰ কাৰণে এই ভিডিঅ'টো কৰিছোঁ তো আপোনালোকে 2 দিন পিছত বহুত দীঘল লং ভিডিঅ' পাব যিহেতু পূজা আহি আছে ভাল লাগিব ভিডিঅ'টো বনাই মই দেখাই দি আছোঁ আপোনালোকক আৰু গাছ মই ৰোৱা গাছ মই আপোনালোকক দেখাই দি আছোঁ ইফালে ৰ'দ দিছে কাৰণে মই খেলা পুজি ঘৰত ৰুইছোঁ আৰু এই গাছডাল মই জবা ফুলডাল মই নিজে ৰোৱা এইডাল সৰুতে ঠানি এডাল ভাঙি আনি ৰুইছিলোঁ আৰু সফিৰাম এডাল আছে এইডালো মই ৰোৱা মই দেখাই দি আছোঁ আপোনালোকক এই সফিৰামডাল মই ৰোৱা এইডাল একদম এই সৰুতে ৰোৱা আনি পেলাই মাথাৰিত পাইছিলোঁ বনৰীয়া এইবাৰ লাগছি বাৰু এই ফুলডাল বগা ফুলডাল মই ৰোৱা এইকেইডালে মই ৰোৱা গাছ এইকেইডালে তো এইখিনিয়ে আছিল মই ৰোৱা বস্তু যিহেতু এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে চাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো কোনোবা নতুন ছাবস্ক্ৰাইব কৰিব একদম নাপাৰিব আৰু গাইজ প্লিজ ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব নকৰি মই এটা প্লিজ ছাবস্ক্ৰাইব কৰিব একদম নাপাৰিব বাই